নমস্কাৰ আজি মই এটা নতুন টপিকৰ ওপৰত প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যে ইণ্ডিয়াৰ পৰা সেই প্ৰডাক্টটো এক্সপোৰ্ট কৰি আপোনালোকে মিনিমাম 3 লাখ টকা আপোনালোকে প্ৰফিট আৰ্ন কৰিব পাৰিব এতিয়া সেই প্ৰডাক্টটো হৈছে শুজ মানে স্পোৰ্টস শুজ আপোনালোকে ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে গতিকে সেই প্ৰডাক্টটোৰ ওপৰত মানে কেনেকৈ 3 লাখ টকা আপুনি মিনিমাম প্ৰফিট আৰ্ন কৰিব পাৰে তাৰ ওপৰত গুটি ক্যালকুলেশনটো দেখাম গতিকে আহক আমি ডিসকাস কৰোঁ যে স্পোৰ্টস শু কেনেকৈ ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হয় বা প্ৰসিডিউৰ কি বা ডকুমেন্টেশন কি লাগিব বা বায়াৰ কেনেকৈ চাব বা জেনুইন হয় নে নহয় হেখিনি বা এইচএস কোড কি আপুনি মাৰ্কেট ৰিসাৰ্চ কেনেকৈ কৰিব এই গুটেইখিনি এই ভিডিওটো ডিসকাস কৰিম আৰু সেই কাৰণে আপোনালোকে সিস্টেমটো শিকাটো দৰকাৰি আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে কন্টাক্ট নাম্বাৰ দিয়া আছে এবাৰ জয়েন কৰক জয়েন কৰি আপোনালোকে সিস্টেমটো শিকক শিকি ললে সকলোবিলাক মানে দেশৰ কাৰণে সিস্টেম একে খালি ডকুমেন্টেশন প্ৰডাক্ট অনুযায়ী বেলেগ বেলেগ ইয়াতে মই ডকুমেন্টেশন কি লাগিব বা কোড কিনি কোড বেচিব বা কোন কান্ট্ৰি কম্পিটিটৰ কান্ট্ৰি আছে আমাৰ লগত হেখিনি গুটেইখিনি ডিসকাস কৰিম এতিয়া আপোনালোকে গুটেইখিনি ডিটেইল দিয়া আছে আহক এডমিশন হৈ আছে আপোনালোকে সিস্টেমটো শিকক শিকি লৈ আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰক এনেকুৱা প্ৰডাক্টত এতিয়া প্ৰথমে আহিলে গভৰ্নমেন্ট বেনিফিটস এতিয়া গভৰ্নমেন্টে কি বেনিফিট দিয়ে যদি আপুনি স্পোৰ্টস শু এক্সপোৰ্ট কৰিব খোজে নাম্বাৰ 1 হৈছে ডিপিকে ডিউটি ড্ৰবেক মানে কাস্টমে দিয়ে হেতু হৈছে আপোনাৰ 1.9% অফ কমাৰ্শিয়াল ভ্যালু মানে 1.9% কমাৰ্শিয়াল ভ্যালুৰ ওপৰত আপোনাৰ ডিবিকে পাব আৰু ৰোড টেপ আছে ৰোড টেপ পাব আপোনাৰ এতিয়া ৰোড টেপ পাব 1.3% অফ ইয়োৰ এফওবি ভ্যালু মানে এটো এফওবি ভ্যালুৰ ওপৰত ৰোড টেপটো দিয়ে আৰু আইএস হৈছে ইন্টাৰেষ্ট ইকুইলাইজেশন স্কিম যেটো লোন এক্সপোৰ্টাৰক দিয়ে হেতু আপুনি 3% পাব এমএসএমই আৰু যদি এমএসএমই নহয় মাৰ্চেন্ডাইজ হয় 2% পাব গতিকে এই গভৰ্নমেন্ট বেনিফিট খিনি আপোনাৰ টোটাল মানে কিমান 2% আপুনি গভৰ্নমেন্টৰ পৰা বেনিফিট পাব এতিয়া আগলে কম কেনেকৈ শুজ এক্সপোৰ্ট কৰি আপুনি মানে 3 লাখ টকা আৰ্ন কৰিব পাৰে সেই গুটি ক্যালকুলেশনটো মই দেখাই দিম এতিয়া ইণ্ডিয়াত আপুনি যদি শু কিনি মানে এটা স্পোৰ্টস শু কিনিব হয় মিনিমাম আপোনাৰ 350 টকাৰ পৰা ইয়াতে ইণ্ডিয়াত ভাৰতত আপুনি যদি স্পোৰ্টস শু কিনিব হয় 250 টকাৰ পৰা 350 টকালে আপোনাৰ ৰেট হয় হেতু আপুনি আপোনাৰ মানে যদি আপুনি কমত আনিব পাৰে হেখিনি আপোনাৰ কেপাসিটি মই মিনিমাম ধৰিছো যে 350 টকাত আপুনি কিনিলে পাৰ পেয়াৰ এতিয়া আপুনি এটো 4000 পিস আপুনি সাপোজ অৰ্ডাৰ পালে তেতিয়া হলে টোটাল আপোনাৰ কষ্ট হ'ব 14 লাখ মানে এটো এটা এলসিএল কাৰ্গো মানে আৰু তাৰ পাছত আপোনাৰ গভৰ্নমেন্ট বেনিফিটছটো আপুনি 3.2% হেতু পাবই আৰু তেতিয়া এটো ওপৰত এতিয়া এডিশনাল কষ্ট মানে যেনে পেকেজিং লেবাৰ কষ্ট কাস্টম ক্লিয়াৰেন্স সিএচএ কষ্ট বা পোৰ্ট হ্যান্ডলিং চাৰ্জেস এই গুটেইখিনি মিলি এটা 1 লাখ টকা ধৰিছো আৰু এতিয়া গতিকে আপোনাৰ টোটাল মানে এতিয়া আপুনি যদি বেনিফিটটো চাই তেতিয়া গভৰ্নমেন্টৰ পৰা আপুনি কিমান পাব মানে 3.2% আপুনি পালে এই ক্যালকুলেশনটোৰ ওপৰত ধৰিছো তেতিয়া হলে আপুনি 44800 আপোনাৰ কাস্টমৰ পৰা আপুনি মানে বেনিফিট পাব গভৰ্নমেন্ট বেনিফিট এতিয়া আপোনাৰ টোটাল বাইং প্ৰাইস হ'ব মানে কিমানত আপুনি বস্তুটো কিনাটো হ'ব তেতিয়া হলে আপোনাৰ আগতে হৈছিল 14 লাখ প্লাস 1 লাখ মই যেটো ধৰিছো এটো 15 লাখ টকা মাইনাস 44800 যেটো গভৰ্নমেন্ট বেনিফিট তেতিয়া টোটাল হ'ব 14,55,000 আপোনাৰ টোটাল বাইং প্ৰাইস মানে হেতু প্ৰাইসত আপুনি কিনিছে এতিয়া আপুনি এক্সপোৰ্ট কিমানত কৰিব এতিয়া এক্সপোৰ্ট প্ৰাইস হৈছে এতিয়া বল্ড বা আপুনি মাৰ্কেট অনলাইন আপুনি চালে গম পাব 450 পা 600 পাৰ পেয়াৰ আপুনি পাব গতিকে 450 মই ধৰিছো আপুনি এক্সপোৰ্ট প্ৰাইস মানে এটো এফওবি প্ৰাইস তেতিয়া হলে আপোনাৰ টোটাল কষ্ট আপুনি কিমান পাব 18 লাখ টকা আপুনি আৰ্ন কৰিব মানে 4000 পিছত এতিয়া টোটাল আপোনাৰ প্ৰফিটটো কিমান হ'ব মানে 18 লাখ মাইনাস 14 লাখ 55,300 তেতিয়া হলে আপোনাৰ rupees 3,44,800 rupees আপোনাৰ মানে প্ৰফিট আৰ্ন হ'ব মই এটো এপ্ৰক্স মই ধৰিছো অন এন এভাৰেজ মানে আপোনাৰ 3 লাখ টকা এটা মানে 4000 পিস যেতিয়া আপুনি শু এক্সপোৰ্ট কৰে তেতিয়া হলে আপোনাৰ এটো প্ৰফিট আৰ্ন হ'ব এটো এটা ৰাফ ক্যালকুলেশন ইয়াতকে আপুনি বেছিও পাব পাৰে কাৰণ সোৰ্সিংৰ ওপৰত কথা আপুনি প্ৰাইজিং আপুনি কেনেকৈ কৰিছে হেখিনি ওপৰত কথা এটো এটা মিনিমাম মই এটো ৰাফলি এটা হিসাব দেখুৱাইছো
কাণ্ট্ৰিজ কোন কাণ্ট্ৰিলে আপুনি এই শ্বুজ এক্সপোৰ্ট কৰিব নাম্বাৰ 1ত আহিছে UAE 1 lakhs মানে লাষ্ট ইয়াৰত হৈছে 3717 shipments UAE লৈছে আৰু নেক্সট আহিল USA 97 shipments 1000 shipment আৰু UK হৈছে 76000 shipment আৰু সোমালিয়া 49000 জাৰ্মানী 40000 মানে এখিনি ইম্পোর্ট হৈছে গটিকে আপোনালোকে চাওক কিমান গ্ৰেট অপৰচুনিটি আছে এই প্ৰডাক্টটো যদি আপোনালোকে এক্সপোৰ্টৰ কথা ভাবে আৰু নেক্সট আহিলে HS কোডটো মই দি দিছো 64041100 এইটো আপুনি চাই মাৰ্কেট ৰিসাৰ্চ কৰি আপোনালোকে আৰু ইয়াৰ পৰা নলেজ পাব পাৰে আৰু নেক্সট আহিলে আপোনাৰ যে এক্সপোৰ্ট প্ৰসেস কি কেনেকৈ এক্সপোৰ্ট কৰি মই আগৰ ভিডিও বিলাকতো কৈছো আপোনালোকে এক্সপোৰ্ট কৰিব হলে এটা কোম্পানী ফৰ্ম কৰিব লাগিব কোম্পানীটো আপোনালোকে ফৰ্ম কৰিব হলে আপোনালোকৰ ইন্ডিভিজুৱেল পেন কাৰ্ডটো কৰিব পাৰে বা এখিনি প্ৰাইভেট লিমিটেড কৰিব পাৰে আপোনাৰ কোম্পানী ফৰ্ম হৈ গল আৰু তাৰ পাছত আপুনি IC উলিয়াব লাগিব IC উলিয়াবৰ কাৰণে GST লাগিব ট্ৰেড লাইসেন্স লাগিব IC হল আৰু নেক্সট আপোনাৰ এতিয়া শুজ ৰিলেটেড RCMC আপোনাৰ EPC লাগিব এক্সপোৰ্ট প্ৰমোশন কাউন্সিল এটো আপোনাৰ যেহেতু স্পোৰ্টস মানে শুজ হয় গটিকে স্পোর্টস গুডস এটো EPC পৰা আপুনি মানে RCMC লব লাগিব আৰু নেক্সট আপোনাৰ এখিনি ডকুমেন্টস আপোনাৰ ৰেডি হৈ গল তেতিয়া আপুনি এক্সপোৰ্টৰ কাৰণে ৰেডি এটা ডিউৰিং শিপমেন্টস আপুনি কি ডকুমেন্টস বনাব লাগিব এটা ইনভয়েসেস বনাব লাগিব পেকিং লিষ্ট বনাব লাগিব বা এডি কোড আপুনি বেংকৰ পৰা লব যেটোত আপোনাৰ কাৰেন্ট বেংক একাউন্ট আছে এডি কোড আপুনি পোৰ্টত ৰেজিস্টাৰ কৰিব লাগিব এখিনি কাম আপোনাৰ ডিউৰিং শিপমেন্ট আৰু ডকুমেন্টস এখিনি ৰেডি কৰিব লাগিব এতিয়া ইয়াৰ কাৰণে আপোনালোকে সিস্টেমটো শিকি ললে আপোনালোকে এবাৰ শিকি ললে সকলো বিলাক দেশৰ কাৰণে বা সকলো বিলাক প্ৰডাক্টৰ কাৰণে অলমোস্ট একেই প্ৰসিডিউৰ গটিকে আপোনালোকে বায়াৰ সোৱাটো মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ বায়াৰ আপোনালোকে মানে পালে জিনিবা এতিয়া বায়াৰ জেনুইন হয় নে নহয় হেখিনি আপোনালোকে স্টেপ বাই স্টেপ চেক কৰিব লাগিব আমাৰ ইনষ্টিটিউটত হেখিনি শিকোৱা হয় অসমীয়াতে শিকোৱা হয় আহক আপোনালোকে জয়েন কৰক জয়েন কৰি আপোনালোকে এক্সপোৰ্ট শিকি এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে কাৰণ এটো ইনিশিয়ালি কাম কৰিলে আপোনালোকৰ মানে প্ৰফিট মাৰ্জিনো থাকিব আৰু ইমান আপুনি এডভান্স পেমেন্টটো পাই যাব মানে কান্ট্ৰি ওয়াইজ আপুনি এডভান্স পেমেন্ট পাই যাব গটিকে এডভান্স পেমেন্ট পালে আপোনাৰ জিৰো ইনভেষ্টমেন্টতে আপোনাৰ এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে কষ্ট কৰিব লাগিব এনেকুৱা নহয় যে আপোনালোকে বায়াৰ এজন দুজন চালেই নহব তাৰ কাৰণে ওয়াৰ্কআউট কৰিব লাগিব ডেইলি আপুনি 2 ঘণ্টা মানকে হেখিনি আপুনি মাৰ্কেট ৰিসাৰ্চ কৰিব লাগিব অনলাইন তেতিয়া আপুনি বায়াৰ পাব আৰু যেতিয়া সিস্টেমটো শিকি লব পেমেন্টৰ কথা আহিলে বায়াৰ জেনুইন হয় নাই নহয় হেখিনি আপুনি নিজে গম পাই যাব আৰু হেখিনি আমি শিকাও যে ইন্ডিয়ান এম্বাসিলে কেনেকৈ মেইল কৰি আপোনালোকে বায়াৰ লিষ্ট লব পাৰে বা কোন ডিপাৰ্টমেন্টত কৰিলে আপোনালোকে ৰিৱাৰ্ড পাব এই গুটেখিনি আমাৰ সিস্টেমত শিকোৱা হয় এতিয়া যে মানে টপ কম্পিটিটৰ কান্ট্ৰিজ কোনবিলাক হয় মানে কোনবিলাক কান্ট্ৰি আমাৰ লগত কম্পিটিশনত আছে নাম্বাৰ 1 হৈছে চাইনাই লাষ্ট ইয়াৰত 31,51,934 শিপমেন্ট কৰিছে ভিয়েটনামে 26 lakhs ইন্ডিয়া 9 lakhs আৰু ইটালী 5 lakhs স্পেইন 5 lakhs মানে এখিনি হৈছে আমাৰ টপ কম্পিটিটৰ কান্ট্ৰিজ গটিকে আজি ভিডিওটোত মই গুটেখিনি মানে আপোনালোকক নলেজ দিবলৈ চেষ্টা কৰিছো যে স্পোৰ্টসও আপোনালোকে এক্সপোৰ্ট কৰি কেনেকৈ আপোনালোকে মিনিমাম অন এন এভাৰেজ 3 লাখ টকা আৰ্ন কৰিব পাৰে এতিয়া আপোনালোকে এক্সপোৰ্ট হৈ গল পেমেন্ট পাই গল তাৰ পাছত মই আগতেও কৈছো যে আপোনালোকে EBRC সাৰ্টিফিকেট উলিয়াব লাগিব এক্সপোৰ্ট ক্লোজ হ'বলে ইলেক্ট্ৰনিক বেংক ৰিয়েলাইজেশ্যন সাৰ্টিফিকেট হেখন আপোনালোকৰ উলিয়ালে আপোনালোকৰ এক্সপোৰ্ট প্ৰপাৰলি ক্লোজ হল আৰু তেতিয়া আপোনালোকৰ মানে এক্সপোৰ্ট properly close hole. Thank you for watching this video.